তো নমস্কাৰ, মই মন্টু। আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম। তো বিশেষ বিষয়ৰ ওপৰত এইটো কাৰণে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো বহুতে কমেন্ট কৰি আছে, দাদা এইটো বিষয়ৰ ওপৰত এটা ভিডিঅ' লাগে। তো আজি আমি আলোচনা কৰিম আসাম পুলিচৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত। তো নিউ ৰিক্ৰুটমেন্টৰ ওপৰত এইটো কাৰণে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে ফাইনেল কাটঅফত সিলেকশন পাব পৰা। প্ৰথম কথা হল, প্ৰথমতে আপোনালোকে জানিব লাগিব আসাম পুলিচৰ ৰিক্ৰুটমেন্টৰ লগত যে গতিকে আপোনালোকে জড়িত হ'ব বিচাৰি আছে বা আপোনালোকে যোগদান কৰিব বিচাৰি আছে, তো আপোনালোকে প্ৰথমতে জানিব লাগিব আসাম পুলিচৰ এবি ইউবিত এপিআৰত যাবলগীয়া হলে কোনটো পোষ্টৰ কাৰণে কোৱালিফিকেশন কি লাগে। তো বহুতে নাজানে, তো বহুতে সিম্পল হাই সেকেন্ডাৰী পাস কৰিও এপিআৰত আহিব বিচাৰে বা মেট্ৰিক পাস কৰিও ইউবিত যাব বিচাৰে, কিন্তু তেখেতসকলে পিছতহে বুজি পায় কিয় আমাৰ প্ৰবলেমটো আহি পৰিলে। কাৰণে আপোনালোকে প্ৰথমতে কনফিউজ খিনি আপোনালোকে নাইকিয়া কৰি লোৱা। তো প্ৰথম কথা হল, আপোনালোকে যিসকলে এবিত ভৰ্তি হ'ব বিচাৰে তো তেওঁলোকৰ কাৰণে সিম্পল মেট্ৰিক পাস কৰা হলে হৈ যাব। তো আৰু যিসকলে ইউবিত মানে লাল টুপিত, তো লাল টুপিত যিসকলে ভৰ্তি হ'ব বিচাৰে তো তেওঁলোকক লাগিব হাই সেকেন্ডাৰী পাস। তো ঠিক আছে, বুজি পালে। আৰু যিসকলে এপিআৰত ভৰ্তি হ'ব বিচাৰে তো তেওঁলোকে হাই সেকেন্ডাৰী পাস লগতে তেওঁলোকে সায়েন্সত পঢ়া হ'ব লাগিব। তো বুজি পালে আপোনালোকে, সায়েন্সৰ পৰা হাই সেকেন্ডাৰী পাস কৰিব লাগিব। এবিত যাবলগীয়া হলে সিম্পল মেট্ৰিক পাস হলে হৈ যাব, ইউবিত যাবলগীয়া হলে আপোনালোকৰ হাই সেকেন্ডাৰী পাস লাগিব, আৰু এপিআৰত যাবলগীয়া হলে আপোনালোকে হাই সেকেন্ডাৰী পাস সায়েন্সৰ পৰা পঢ়া হ'ব লাগিব। তো আপোনালোকৰ ডাউট ক্লিয়াৰ। এতিয়া আমি আহিছো, কিছুমানে এইটো বিষয় বুজি পোৱা নাই যে এইবাৰ যিসকলে এবি ইউবিত ৰিক্ৰুটমেন্টৰ লগত জড়িত হৈ আছে তেওঁলোকে ইন্টাৰভিউ মাৰিব, নতুন তেওঁলোকে। তো প্ৰথম জীৱনৰ ফাৰ্ষ্ট টাইম এইবাৰ আসাম পুলিচত এবি ইউবিত এপ্লাই কৰিছে, তেওঁলোকে ইন্টাৰভিউ মাৰিব, বহুত আশা কৰি আছে আৰু কষ্ট কৰি আছে, কিন্তু তেওঁলোকে এটা কনফিউজ হৈ আছে যে এবি ইউবিত যাবলগীয়া হলে কি কৰিব লাগিব। তো এবি ইউবিত যাবলগীয়া হলে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে অনলাইনটো কৰি লোৱা। হাই সেকেন্ডাৰী পাস যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছ তেতিয়াহলে আপোনালোকে অনলাইনটো কৰি লোৱা। অনলাইন চলি আছে, তো অনলাইন চলি থকাৰ সময়তে আপোনালোকৰ এবি ইউবি দুয়োটা থাকিব, তাতে অপশন দুয়োটা থাকিব, দুয়োটা কৰি দিব। আৰু যেতিয়া আপোনালোকে ফাইনেল কাটঅফত সিলেকশন পাবা, মানে যদি হাই সেকেন্ডাৰী পাস কৰা হয় আপুনি, তেতিয়াহলে আপোনালোকৰ ফিজিকেলটো ভাল হল, ৰিটাৰ্ণটো ভাল হল, ফাইনেল কাটঅফত আপোনালোকৰ সেই কাটঅফ অনুযায়ী আপোনালোকক পোষ্টটো দিয়া হ'ব। তো বুজি পালে আপোনালোকে, যদি আপুনি হাই সেকেন্ডাৰী পাস কৰিছা তেতিয়াহলে আপোনালোকে এবি ইউবি দুয়োটাৰ কাৰণে আপোনালোকে এপ্লাইটো কৰি দিয়া। এটা অনলাইনতে হৈ যাব আৰু এটা ইন্টাৰভিউতে আপোনাৰ সেই দুটা পোষ্টৰ কাৰণে ইন্টাৰভিউ মাৰিব পাৰিবা, আৰু এটা এপ্লাইতে আপোনালোকৰ সেই দুয়োটাৰ কাৰণে এপ্লাই অনলাইনটো হৈ যাব। কিন্তু ফাইনেল সিলেকশন পোৱাটো সেইটো আপোনালোকৰ কপালৰ লগত থাকিব। কোনটো পোষ্টত আপুনি ভৰ্তি হ'ব পাৰা আপোনালোকৰ দক্ষতা অনুযায়ী আপোনালোকে সেই পোষ্টটোত সিলেকশন পাই যাবা। যদি আপোনালোকে বেছি নম্বৰ পোৱা তেতিয়াহলে আপোনালোকে বিচৰা ধৰণে পোষ্টসমূহ পাই যাবা। মানে বেছি নম্বৰ পালে ইউবিতে ভৰ্তি হোৱা চান্স বেছিকৈ থাকে, আৰু যিসকলে অনলি মেট্ৰিক পাস তেওঁলোকে অনলি এবিতে ভৰ্তি হ'ব পাৰিব, তেওঁলোকে ইউবিত যাব নোৱাৰিব। তো বুজি পালে আপোনালোকে, যিসকলে হাই সেকেন্ডাৰী পাস তেওঁলোকৰ কাৰণে দুটা বেনিফিট হয়। তো সেইটো কাৰণে আজিকালি কোৱালিফিকেশনটো বহুত দৰকাৰ। বুজি পালে আপোনালোকে, হাই সেকেন্ডাৰী পাস কৰা খিনিৰ কাৰণে দুটা অপশন থাকিব, এবি ইউবি, আৰু যিসকলে মেট্ৰিক পাস কৰিছে তেওঁলোকৰ কাৰণে অনলি এটাই অপশন থাকিব, অনলি এবি। তো ঠিক আছে, তো এতিয়া আমি আহিছো যে এবিৰ আৰু ইউবিৰ ইন্টাৰভিউটো একেদিনা একেলগে হ'ব, কিন্তু কেনেকে আমি বুজি পাম আমি এবি ইউবিৰ কাৰণে সিলেক্ট হলো না হোৱা নাই। তো চোৱা, যদি তুমি হাই সেকেন্ডাৰী পাস কৰি আপোনালোকে ইন্টাৰভিউটো দিব যোৱা তেতিয়াহলে এটা ইন্টাৰভিউতে হৈ যাব। মানে আপোনালোকৰ প্ৰথম থাকিব ৰানিংটো, তাৰে পিছত আপোনালোকৰ থাকিব লং জাম্প, তাৰে পিছত আপোনালোকৰ থাকিব চিন আপ, তাৰে পিছত আপোনালোকৰ থাকিব কি থাকিব, তাৰ পিছত আপোনালোকৰ একো নাথাকে। মানে তিনটা ষ্টেপে থাকিব এবিৰ খিনিৰ কাৰণে, ৰানিং থাকিব, লং জাম্প থাকিব আৰু চিন আপ থাকিব। তো 60 নম্বৰৰ হ'ব আপোনালোকৰ ফিজিকেলটো
এবি খিনিৰ আৰু যি ইউবি খিনিৰ কাৰণে তো সেইটো ইন্টাৰভিউতে হৈ যাব ইউবি খিনিৰ কাৰণে তেওঁলোকে বিমটো নধৰে অনলি ৰানিং আৰু লং জাম্পটোৰ মাৰ্কখিনি ইউবিত আহি যাব আৰু ৰানিং লং জাম্প আৰু চিন আপটো এইখিনি এবিত আহি যাব কিন্তু তাতে আপোনালোকে যেতিয়া পাস কৰিবা ফিজিকেলটো তাতে আপোনালোকক যিখন কাগজ দিয়া হ'ব সেইখনত আপোনালোকৰ ভালদৰে লিখা থাকিব আপোনালোকে ইউবিত কিমান পালে আৰু এবিত কিমান পালে আৰু যিসকলে অনলি এবিৰ কাৰণে এপ্লাইটো কৰিব তেওঁলোকে এবিতে ইন্টাৰভিউ মাৰিব যাব পাৰিব এবিতে মাৰিব সেইদিনাখন তেওঁলোকে তিনটা ষ্টেপ দিব লাগিব ইন্টাৰভিউৰ দিনাখন ৰানিং লং জাম্প আৰু চিন আপ তো তেওঁলোকৰ এটাই অপচন থাকিব অনলি এবিত তো ঠিক আছে আজিলৈ ইমানে যদি ভিডিওটো চাই ভাল লাগিল লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ